অত্যাধুনিক মেচিনে এইদৰেই প্ৰতিজন মানুহৰে কামসমূহ একেবাৰে ইজি কৰি পেলাইছে আৰু বিজ্ঞানৰ যি প্ৰযুক্তিবিদ্যাৰ সৃষ্টি সেই সৃষ্টিৰাজিত চাওক এইসমূহ মেচিনে এতিয়া কৃষকসকলৰ যি সমস্যা কৃষকসকলৰ যি কষ্ট সেই কষ্ট লাঘৱ কৰা পৰিলক্ষিত হৈছে। যিমানেই যি নহওক আমি আধুনিক পৃথিৱীখনৰ বাসিন্দা হিচাপে আমি এইসমূহ একচেপ্ট কৰিব লাগিব আৰু আধুনিকতাৰ সৈতে আমি মিলি যাব লাগিব। বৰ্তমান সময়ত এই মেচিনৰ সৃষ্টিৰ লগে লগে এতিয়া চাওক আমাৰ কৃষকসকলৰ যিমান কষ্ট যথেষ্ট লাঘৱ হৈছে। কিমান কষ্ট আগত কৰিব লগা হৈছিলে সেই কষ্ট তেওঁলোকে এতিয়া নকৰিলেও হ'ব, একেদিনাই তেওঁলোকে খেতিৰ পৰা উঠিব পাৰিব। চাওক এফালৰ পৰা সকলোবোৰ ধান দাই গৈছে এই মেচিনে। এফালৰ পৰা সকলোবোৰ ধান দাই গৈছে। কৃষকৰ একেটা দিনতেই নিজৰ সকলো মাটি একেচাতে ধান দুৱাই আজৰি হ'ব পাৰিছে। এইসমূহ বিজ্ঞান প্ৰযুক্তিৰ সৃষ্টিৰ ফলত আমাৰ সাধাৰণ মানুহৰ যথেষ্ট উপকৃত হৈছে। মই এই পৰিৱেশ দেখাইছোঁ নাজিৰা হেনৰালী গাঁৱৰ, আৰু প্ৰতিখন গাঁৱতে এতিয়া এইসমূহ মেচিনে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিছে। কাৰণ এতিয়া আপুনি পথাৰত কাম কৰিবৰ কাৰণে মানুহ পালেও কিন্তু মানুহবোৰে যথেষ্ট পাল মৰা দেখিবলৈ পোৱা যায়। আপুনি যিমান পইচা দিব, পইচাৰ বিনিময়ত সিহঁতে কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে সেই পইচাৰ বিনিময়ত তেওঁলোকে সঠিককৈ কামটো নকৰে। তাৰ ফলত গৃহস্থ যথেষ্ট লষ্ট হ'ব লগা হয়। কৃষকে কিমান কষ্টত আচলতে খেতি কৰে, তাৰ মাজতো পইচাটো অথলে যোৱাটো কেতিয়াও নিবিচাৰে। আৰু সেয়েহে এই মেচিন অহাৰ লগে লগে এতিয়া কিন্তু বহুতৰে সমস্যা সমাধান হ'ব। লাহে লাহে কষ্টসমূহ কমি গৈছে আৰু এই কষ্টৰ পৰিৱৰ্তে এতিয়া পইচা দিয়াৰ লগে লগে আৰু কম পইচাতে আচলতে আপুনি ধান দোৱা, দাৱনি লগোৱা, ডাঙৰি বন্ধা, আনি আকৌ মৰণা মৰা, এইখিনি কৰোঁতে আচলতে যিমানখিনি পইচা লাগে এই মেচিনটো লগাই তাতকৈ কম পইচাতে আপোনালোকৰ হৈ যায়। সেয়েহে কম সময় লাগিল, কম পইচাতে যিটো কাম আচলতে হৈ যায়, এই ধৰণে সকলোৱে এতিয়া কৰা দেখিবলৈ পোৱা গৈছে।